বিজেপি দলে গণতান্ত্ৰিক সকলো পৰম্পৰা হত্যা কৰি যিধৰণে সংসদত চৰকাৰখনৰ সন্মুখত মূল বিষয়বিলাক আলোচনা কৰা বাধা প্ৰদান কৰি আহিছে। বিধানসভাৰ মজিয়াত আমি বক্তব্য ৰখাৰ সুযোগ নাই। তেওঁলোকে সংখ্যাধিক্যৰ বলত তেওঁলোকৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি, তেওঁলোকৰ স্বজন তোষণ তেওঁলোকে গাপ দিব বিচাৰে। গতিকে আজি ৰাজপথত নামি ৰাজভৱন ঘেৰাও কাৰ্যসূচীৰ বাদে আমাৰ বিৰোধী শক্তিসমূহ বেলেগ বিকল্প নাই। আপুনি জানে যে আদানী ভাতৃদ্বয় গৌতম আদানী আৰু বিনোদ আদানী ডাঙৰীয়াই এটা সময়ত পৃথিৱীৰ 600 নম্বৰ ধনী মানুহ আছে। 8 বছৰৰ ভিতৰত পৃথিৱীৰ দ্বিতীয়জন উন্নতি হৈছে। আমি সেইটো বেয়া পাবলগীয়া নাছিল। কিন্তু সমান্তৰালভাৱে আজি SBI যিটো ভাৰতবৰ্ষৰ এটা জাতীয় সংগঠন, LIC ভাৰতবৰ্ষৰ এটা জাতীয় সংগঠন, ভাৰতবৰ্ষৰ কোটি কোটি জনগণৰ কপালৰ ঘাম পেলাই উপাৰ্জন কৰা ধন LIC পলিচি হিচাপে SBI একাউণ্টত জমা কৰা আছে। আজি সেই ধনবিলাকৰ পৰা আদানী ভাতৃদ্বয়ক ইয়াৰ পুঁজি খৰচ কৰিবলৈ দিয়াৰ কাৰণে ৭৮,০০০ কোটি টকা আজি আমি লোকচান কৰিছোঁ। আৰু ইয়াৰ পুঁজিৰ পাত্ৰত ভুক্তভোগী হ'ব ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ ৰাইজ। আজি সেই LIC আৰু SBI যিসকল গ্ৰাহক তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত